ওপৰত কোনে অভিযান আৰম্ভ কৰিছে আৰু কোনটা অভিযান চলি আছে? একচুৱেলি আমি যোৱাকালি যিটো নিউজ পাইছিলোঁ যে ৰমেন বৰুৱা তেখেতে যোৱাকালি গুৱাহাটী হাইকোৰ্টৰ পিছফালৰ ব্ৰহ্মপুত্ৰৰ নৈ পাৰৰ পৰা তেখেতে নিৰ্দেশ কৰিছে। সেই মৰ্মে যোৱাকালি গুৱাহাটীত আমাৰ ৰেস্কিউ অপাৰেশ্যন চলি আছিলে, আজিও চলি আছে। গুৱাহাটী অভাৰঅল গোটেই আমাৰ নামনি অসমত আমাৰ নিৰ্দেশ, আমাৰ গুৱাহাটীৰ পৰা নিৰ্দেশ মৰ্মে আমাৰ গোটেই নামনি অসমত আমাৰ তেখেতক আমাক চাৰ্চ অভিযান চলাবলৈ আমাক নিৰ্দেশ দিয়া হৈছে। সেই মৰ্মে আমাৰ ধুবুৰী জিলাৰ পৰা আমাৰ এছ ডি আৰ এফ বাহিনী, আমাৰ চাপৰ SDRF, বিলাচীপাৰা SDRF আৰু আমাৰ ধুবুৰী SDRF বাহিনী আমাৰ ব্ৰহ্মপুত্ৰৰ নৈত আমাৰ ৰেস্কিউ অপাৰেশ্যন চলাই আছে। গোটেই ব্ৰহ্মপুত্ৰটো চাপৰৰ পৰা আৰম্ভ কৰি একদম আমাৰ বাংলাদেশ বৰ্ডাৰলৈকে তেওঁলোকে চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন চলাই আছে, বিচাৰি আছে। তেওঁলোকে যদি ক'ৰবাত আমাৰ তেওঁৰ সন্ধান পায় তেতিয়া ইমিডিয়েটলি আমাক ইনফৰ্মেশ্যনটো দিব আৰু একৰ্ডিংলি আমি হায়াৰ অথৰিটিক জনাব পাৰিম। বৰ্তমান প্ৰথমৰ অৱস্থাত ক'ৰ পৰা আৰম্ভ হৈছে আৰু ক'ত গৈ প্ৰথম সেইটো ষ্টাৰ্ট হৈছে আমাৰ গুৱাহাটীৰ পৰা ষ্টাৰ্ট হৈছে। যোৱাকালি 10:30 বজাত 10:30মান বজাৰ পৰা তেখেতে নিৰ্দেশ হৈ আছে। তাৰপিছত ছাছপেক্ট কৰিছে বুলি ব্ৰহ্মপুত্ৰৰ পৰা বুলি ছাছপেক্ট কৰিছে। গতিকে তাৰপিছৰ পৰাই গুৱাহাটীত চলাই আছে, ৰেস্কিউ অপাৰেশ্যন চলাই আহিছে। তাৰপিছত আজি ৰাতিপুৱা আমি এটা মেছেজ পাইছোঁ যে আমাৰ নামনি অসমৰ যিকেইটা আমাৰ জিলা আছে, গোটেইকেইটা জিলাতে আমাৰ সেই উদ্ধাৰ অভিযান চলাব লাগে। গতিকে সেই নিৰ্দেশ মৰ্মে আমি ৰাতিপুৱাৰ পৰা আমাৰ উদ্ধাৰ অভিযান চলাই চাপৰ বহলপুৰৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ একেবাৰে আমাৰ বাংলাদেশ বৰ্ডাৰলৈকে আমি এইটো উদ্ধাৰ অভিযান। ধুবুৰীৰ পৰা অলপ আগতে ওলাইছে আপোনালোক? ধুবুৰীৰ পৰা ওলাইছে, বিলাচীপাৰাৰ পৰা ওলাইছে আৰু চাপৰৰ পৰা ওলাইছে। ধুবুৰীৰ কোনখিনি ঠাইত কৰা হ'ব? ধুবুৰী আমাৰ জগমাই ঘাটৰ পৰা ওলাইছে তেওঁলোকে। এতিয়া ইয়াৰ পৰা একদম বাংলাদেশ বৰ্ডাৰলৈকে যাব। তাৰপিছত আহি পেলাই আকৌ আপ ষ্ট্ৰীমতো চাব। আৰু বিলাচীপাৰা যিটো পাৰ্টি আছে সেইটো আমাৰ লোৱাৰ ফালে ধুবুৰী ফাললৈকে আহিব। আৰু চাপৰৰ যিটো টিম আছে, চাপৰৰ পৰা আৰম্ভ কৰি বিলাচীপাৰালৈকে তেওঁলোকে তিনিটা বেলেগ হয়, গোটেইকেইটা টিমে আমাৰ ব্ৰহ্মপুত্ৰত চাৰ্চ কৰি আছে, এলং উইথ দ্য আদাৰ ট্ৰিবিউটাৰিজ লাইক চাম্পাৱতী ৰিভাৰ। হয়তো বেলেগ ট্ৰিবিউটাৰিজত সোমাই যাব পাৰে। গংগাধৰ পৰা নাই, কাৰণ গংগাধৰৰ পানীটো বহুত ফ্ল'ৰটো বহুত হাই আছে, মানে ওপৰৰ পৰা তললৈ নামি আহে। গতিকে ওপৰলৈ যোৱাৰ চান্সটো নাই। গতিকে আমাৰ হয়তো আমাৰ চম্পাৱতী ৰিভাৰত সোমাব পাৰে। গতিকে চম্পাৱতী ৰিভাৰটোতো আমি চাবলৈ দিয়া হৈছে, যদি কিবা কাৰণে চম্পাৱতী ৰিভাৰটো সোমাই যাব পাৰে। গতিকে চম্পাৱতী ৰিভাৰ এলঙত বেচিকেলি আমি ব্ৰহ্মপুত্ৰ ৰিভাৰটোৱে আমি বেচিকেলি গোটেইখিনি ৰিভাৰে আমি চাব দিয়া হৈছে।